Hello friends, গতিয়া গাছা ধুই দিলো চেন্নাইৰ পৰা ৰবৰ প্ৰথমৰ পৰা চাব ভিডিঅ'টো মই বৰ্তমান যাই আছো গুৱাহাটী এয়াৰপোৰ্ট অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টলৈ যাই আছো ৰাস্তাতে যাওঁতে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীটো পাবই সেই ব্ৰিজটো আমাৰ ব্ৰিজটো যদি ফটো মানে ভিডিঅ' নকৰো কেনেকৈ হ'ব সেই কাৰণে ভিডিঅ'টো অলপ কৰি লৈছো আৰু ৰাস্তাৰে গৈ থাকিলে পাব অসম তথা ভাৰতৰ গৌৰৱ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰ এইটো আপুনি চাই আছে যেটো এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰ আৰু এয়াৰপোৰ্টত যাই পোৱাৰ লগে লগে ফ্লাইট এটা লেণ্ডিং কৰিছে দেখা পাই পেলাই মনটো মানে ভাল লাগি গ'ল ফ্লাইটত উঠিব পাৰিম এইটো নহয় এইটো ফ্লাইট নহয় এইটো আমাৰ ফ্লাইটটো বেলেগ এইটো ফ্লাইট আকাশা এয়াৰলাইন হয় আৰু আমি যেটো ফ্লাইটত টিকেট কাটিছো সেইটো ইণ্ডিয়ান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইটটো আছে আমাৰ ফ্লাইটটো আছে 11:20 সেইকাৰণে অলপ ৰখি আছো মানে ৱেটিং কৰি আছো তাৰপিছত দেখা পাইছো ৱাও বুম মানে খাব নেকি আহি যাওক তাৰপিছত আৰু আপোনাৰ ভিতৰত আছে সেটিংছটো মানে কোনটো কেতিয়া যাব এইটো চাৰ্টটো আছে এতিয়া বাজি গ'ল ৰাতিপুৱা 11:10 আৰু 11:20 আমাৰ ফ্লাইট আছে সেইকাৰণে আমাক যাব দিছে আৰু ফ্লাইটৰ ভিতৰত যাব দিছে সেইকাৰণে যাই আছো এইটো চাক ভিতৰৰে কেন ধুনীয়াকৈ যাব লাগে মানে একদম ভিতৰৰে যাবলৈ আপুনি গমে নাপাব যে ফ্লাইটৰ ভিতৰত যাই আছে মানে ওপৰে ওপৰে যাব লাগে আৰু মানে ফূৰ্তি আৰু মনত মজা লাগব ফ্লাইটত উঠি পেলাই আজি মানে জীৱনৰ প্ৰথমবাৰ আজি মানে প্ৰথমবাৰৰ কাৰণে আজি ফ্লাইটত উঠি আছো এইয়া পামেই আৰু ফ্লাইট জয় শ্ৰীৰাম बाबू इतना खुशी So please do not record. ছোৱালীজনে মোক ইংলিছত কৈছে ছাৰ প্লিজ ডো নট ৰেকৰ্ড ইয়াৰ হোষ্টেজ তাৰমানে বা কি কৈছে মই বুজি নাপালোঁ এই একো নাই আমি ইংলিছ নাজানে আৰু ফ্লাইটৰ ভিতৰত উঠি পেলাই মানে নিজৰ ছিটখিনি বিচাৰি আছোঁ তাৰপিছত বিচাৰিলোঁ বিচাৰাৰ পিছত আৰু বহি গ'লোঁ আৰু ছিটত উইণ্ড' ছিট আৰু কি লাগে এতিয়া আমি বহি গ'লোঁ অলপমান দেৰি আছে কাৰণ অলপমান ষ্টাইল দি ল'লোঁ অলপ ষ্টাইলটো মানে দিবই লাগিব ফ্লাইটত উঠছোঁ যিহেতু চশমা মাৰি লৈছোঁ আৰু বেলেগে যি কৈ থাকক মোৰ নিজৰটো নিজৰ এতিয়া ইয়াৰ ষ্টেজৰ পৰা আৰু মানে নিয়ম নীতিবিলাক কৈ আছে মানে ক'ত কি কৰিব লাগে কি মানে কেতিয়াবা কিবা দুৰ্ঘটনা ঘটি যাব পাৰে ক'ত কি কৰিব লাগে এইখিনি বুজাই আছে আৰু এতিয়া बेल्ट को कमर पर बांध ली लाइफ जैकेट को डाल दो खींच लो रोमांच होते हैं कि तुरंत फेरे फुलाएं इसे ऊपर लगे लाल ट्यूब में उसे हवा में এই আমাৰ ফ্লাইট উৰিবলৈ আৰম্ভ কৰিছে মানে ৰানৱেত আৰু ৰানিং কৰি আছে আমি বৰ্তমান যাই আছোঁ গুৱাহাটী এয়াৰপোৰ্টৰ পৰা চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টলৈ চাওক মানে কিমান স্পীডত যাই আছে প্ৰথমে স্পীডত যাব লাগে তাৰপিছতহে উঠিব পাৰে চাওকচোন ভিডিঅ'টো মানে চাই থাকক মজা লাগিব উঠি গ'ল ফ্লাইট উঠি গ'ল হে কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশ নাশায় গোবিন্দায় নমো নমো কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশ নাশায় গোবিন্দায় নমো নমো এই উঠি গ'ল ভগৱান যি কৰা আৰু কথা হ'ল কি মানে ভালে নমাই দিলি হ'ল এই ভগৱান
চাওক মানে ফ্লাইটৰ ভিতৰৰ পৰা ভিডিঅ' কৰি আছে, কি ধুনীয়া লাগি আছে। এইটো নদী, মানে ঘৰবিলাক এতিয়া সৰু সৰু দেখা পাই আছে না। এই চাওক এতিয়া মানে চাওক এতিয়া আকাশৰ পৰা মানে তললৈ যেতিয়া চালে কেনে ধৰণৰ লাগে। যেতিয়া আমি পৃথিৱীৰ মানে ঘৰৰ পৰা ঘৰত যেতিয়া থাকোঁ তেতিয়া আকাশত চালে মানে কি কয় মেঘবিলাক দেখা পায় ওপৰত, এতিয়া ফ্লাইটত উঠিলে মেঘবিলাক দেখা পায় তলত। বাহ কিয়া টেকন'লজিয়া। তাৰপিছত বহু সময় ফ্লাইটৰ ভিতৰত থকাৰ পিছত দেখা পালোঁ এটা কিতাপটোত চাওঁ বা কিবা কিবি লিখা আছে, খানা এটা মানে খোৱা বস্তু এটা পায়, তাৰমানে কিনিব পাৰি। এনেকৈ চাই এটা অৰ্ডাৰ কৰি দিলোঁ পাপকৰ্ণ। তাৰপিছত অৰ্ডাৰ কৰি দিলোঁ পাপকৰ্ণ। চাওকচোন পাপকৰ্ণটো কেনেকুৱা। এইটো পাপকৰ্ণ 200 টকা লৈছে, 200 প্লেনৰ ভিতৰত 200, মানে বস্তুবিলাক কম দামত নাপায়, বহুত দাম হয়। তথাপি উপায় নাই, 3 ঘণ্টা সময় কি কৰিব, লৈ ল'লোঁ পাপকৰ্ণ। মানে প্ৰায় 3 ঘণ্টা হ'বই আৰু, বেছি সময় নাই। তাৰপিছত আমি আহি পালোঁ চেন্নাই। চাওক চেন্নাই চিটিটো মানে আকাশৰ পৰা কেনে দেখা পায়। এইটোৱে হ'ল চেন্নাই চিটি। খুচি এতিয়া লেণ্ডিং কৰি আছে চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আমি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ডিং কৰি আছোঁ তাৰমানে এতিয়া। চাওক কি ধুনীয়া লাগিছে। তাৰপিছত চাওক চেন্নাই এয়াৰপৰ্টত নোমোৱাৰ লগে লগে মানে নামি আছোঁ এতিয়া। তাৰপিছত যেতিয়া নামিম আৰু তেতিয়া দেখা পাওঁ সন্মুখত বাছ ৰাখি থৈ দিছে। তাৰমানে হয়তো আমাক আৰু বাছত নিব নেকি ইয়াৰ পৰা, মানে ফিল্ডৰ পৰা ৰানৱেৰ পৰা মানে বাছত বাহিৰলৈকে নিদিব কিজানি। চাওঁ কি কৰে। হয় এই বাছটোতে আমাক লৈ যাব, ভিতৰত সোমাই যাওঁ আৰু ধপকৈ উঠি গ'লোঁ এতিয়া। চলো চলো ইয়ে হে চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। চাওকচোন কি ধুনীয়া লাগিছে এয়াৰপৰ্টটো, মানে ক্লিন, মানে চাফা আৰু ধুনীয়া, মানে বহুত ডাঙৰ হয় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চেন্নাইটো আৰু বহুত ডাঙৰ। মই চাইছোঁ আৰু বাহিৰৰ পৰা ভিতৰৰ পৰা চাই আছোঁ, বহুত ডাঙৰ হয়। এইটো হ'ল লিফ্ট, লিফ্ট নহয় কিবা এটা নাম আছিল, এইটো পাহৰিছোঁ। আপোনালোকে কমেণ্ট কৰিব জনাবচোন কি হয় এইটোক, কি নাম কয় এইটোক। মইতো লিফ্ট বুলি জানো। মানে একদম ধুনীয়াকৈ মানে নিজে নিজে উঠি যায় ওপৰত, মানে খোজ কাঢ়িব নালাগে। যিহেতু আমি চেন্নাই আহিছোঁ, ইয়াতে আপোনাৰ এটা বস্তু আছে মেট্ৰ' ট্ৰেইন। এয়া উঠি গ'লোঁ মেট্ৰ' ট্ৰেইনত। মানে মেট্ৰ' ট্ৰেইনটো এনেকুৱা মাটিৰ তলেৰে ওপৰেৰে মাটিৰ তলেৰেও যায়, মানে বহুত ভাল লাগিল মেট্ৰ'ত উঠি পেলাই, মানে ভাল লাগিছে আৰু এইটো মেট্ৰ'। আগত চেন্নাই অহাৰ পিছত চাওক এটা বস্তু দেখা পালোঁ, গণেশ পূজা কৰি আছে ইয়াতে। মানে গণেশ পূজাটো দেখা পাই পেলাই ভাল লাগি গ'ল মনটো, সেৱা কৰিলোঁ। আৰু লগতে আমাক প্ৰসাদ দিছে। প্ৰসাদত আছে আপোনাৰ পায়স আৰু দুটা কি কয় এইটো পুৰি, মানে ধুনীয়া লাগিছে। এতিয়া চেন্নাই চিটিত ঘূৰিবলৈ যায় এটা আপোনালোকৰ গান শুনাম, বুজি পাইছোঁ যদি কমেণ্ট কৰিব হা। হেল্ল' ফ্ৰেণ্ডছ, গতিকে গা চা ধুই দিলোঁ চেন্নাইৰ পৰা, একদম মজা লাগছি। এতিয়া অলপ ঘূৰিব যাম আজি। চাওক ৰুমটো চাওক অলপমান, ইয়াতে ধুনীয়া একদম নাওমান টিকুটমান্তি ৰুম। গুড মৰ্ণিং ফ্ৰম চেন্নাই চিটি। চাওকচোন মানে চেন্নাই চিটিটো, এইটো হ'ল ৰাস্তা, বিল্ডিং, কি ডাঙৰ ডাঙৰ বিল্ডিং। আৰু এটা বস্তু চাব আপুনি, ইয়াতে মানুহবিলাকে ধুনীয়াকৈ চাফা কৰি আছে ৰাস্তাটো, ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে তাৰমানে ৰাস্তা, মানে ভাল লাগিছে চাই পেলাই। আমাৰ গুৱাহাটী চিটিত গ'লেতো আৰু ক'বই নালাগে, নাকত সপা দিলেও মানে গোন্ধায়। আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ।
ভিডিঅ'টো যে ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।